নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই দুটামান বস্তু কৈ ল'ব বিচাৰিছোঁ। আমি যেতিয়া সিম্পলিফিকেশ্যন কৰিবলৈ যাওঁ তেতিয়া আমি এটা ভি বদমাছ নামৰ সূত্ৰ এটা প্ৰয়োগ কৰোঁ। ভি বদমাছ বুলি জাষ্ট মনত ৰাখিবৰ কাৰণেহে সেইটো নাম দিয়া হৈছে। তেতিয়া আমাৰ সিম্পলিফিকেশ্যন কৰোঁতে সুবিধা হয়। এতিয়া ভি বদমাছনো কি? আহক আমি প্ৰথমতে চাই লওঁ। এতিয়া ভি বদমাছ কি আমি এনেকৈ লিখি ল'ব লাগিব। ভি বি অ' ডি এম এ এছ। এতিয়া ইয়াতে ভি মানেনো কি বুজাইছে? কেতিয়াবা কিছুমান পৰীক্ষা যেতিয়া আহে সংখ্যাবোৰ এনেকৈ 2 দিব, তাৰ বজাত 8 টানি দিব, বা 3 দিব, 3.33, এই 3 ওপৰত 8 টানি দিব। এই যে 8ডাল টানি দিয়ে ইয়াকে ভিন কলম বা বাৰ বুলি কয়। এই ভি মিনিংটো সেইটোৱেই, VINCULUM, ভিন কলম বা বাৰ। বি মানে হৈছে ব্ৰেকেট। এতিয়া ব্ৰেকেট কেনেকুৱা ধৰণৰ? 1 নম্বৰ এনেকুৱা থাকিব পাৰে, 2 নম্বৰ এইটো, আৰু 3 নম্বৰ এইটো। এইটো ৰাউণ্ড ব্ৰেকেট, এইটো কাৰ্লি ব্ৰেকেট, এইটো স্কুৱেৰ ব্ৰেকেট। অ' মানে হৈছে অফ। অফ মানে পূৰণ চিনটো। এই পূৰণ চিনটোকে অফ বুলি কোৱা হয়। এতিয়া ডি মানে হৈছে ডিভিজন, মানে এই হৰণ চিনটো। তাৰপিছত এম মানে মাল্টিপ্লিকেশ্যন। তাৰ মানে পূৰণ। এ মানে হ'ব এডিশ্যন, মানে যোগ, আৰু এছ মানে হ'ব ছাবট্ৰেকশ্যন, TRACTION, মানে বিয়োগ। এতিয়া এইকেইটা শিকাৰ কাৰণনো কি? যেতিয়া আমাৰ পৰীক্ষাত সিম্পলিফিকেশ্যনৰ এটা কুৱেশ্যন আহিব তেতিয়া আমি এই ক্ৰমত তাৰ উত্তৰটো কৰিব লাগিব, তেতিয়াহে আমাৰ সঠিক উত্তৰটো ওলাবগৈ। এতিয়া ক্ৰমটোনো কি? প্ৰথমতে আমি চাব লাগিব সংখ্যাটোত কিবা বাৰ থকা অংক দিছে নেকি। যদি দিছে তেতিয়া আমি সেই বাৰটো আঁতৰাব লাগিব। বাৰটো কেনেকৈ আঁতৰাই সেই বিষয়ে মই ডিটেইলত ভিডিঅ' এটা বনাম। এতিয়া প্ৰথমতে এইটো শিকি লওঁ। প্ৰথমতে বাৰ আঁতৰাব লাগিব, তাৰপিছত চাব লাগিব ব্ৰেকেট আছে নেকি। যদি ব্ৰেকেট আছে, ব্ৰেকেটৰ ভিতৰত থকা অংকসমূহ প্ৰথমতে কৰি ল'ব লাগিব। প্ৰথমতে এই ব্ৰেকেটটোৰ ভিতৰত থকা অংকসমূহ কৰি ল'ব লাগিব, তাৰপিছত এইটো ব্ৰেকেট, তাৰপিছত এইটো ব্ৰেকেট। যেতিয়া সেইখিনি কৰি হৈ যাব তাৰপিছত চাব লাগিব ক'ৰবাত অফ আছে নেকি। অফ থাকিলে অফটো আঁতৰাই আমি পূৰণ চিন লিখিম। অফ মানে পূৰণ। পূৰণৰ কামখিনি কৰাৰ পিছতহে হৰণলৈ আহিম। য'ত য'ত অফ লিখা থাকিব সেইখিনি আমি পূৰণ কৰি ল'লোঁ, তাৰপিছত হৰণৰ কামখিনি কৰিব লাগিব। আৰু হৰণৰ কাম কৰাৰ পিছত য'ত প্ৰশ্নত পূৰণ চিন দিয়া থাকিব, এই হৰণখিনি কৰাৰ পিছত প্ৰশ্ন দিয়া পূৰণ চিনৰ কামটো কৰিব লাগিব। তাৰপিছত যোগ কৰিব লাগিব, তাৰপিছত বিয়োগ কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয়, শেষত আহি এনেকুৱা হৈ যায় যে যোগে কৰিম নে বিয়োগে কৰিম, কনফিউজ হৈ যায়। সেইটো কেতিয়াবা যোগ কৰিলেও একে ওলায়, বিয়োগ কৰিলেও একে ওলায়, কিন্তু ক্ৰমটো এইমতে যদি কৰা হয় তেতিয়াহ'লে শুদ্ধ উত্তৰটো ওলায়। কেতিয়াবা এনেকুৱা হয় যে ব্ৰেকেটটো আমি ভালকৈ নাচাই পেলাই আমি যোগ কৰি দিলোঁ, তেতিয়া উত্তৰটো ভুল হৈ যাব। গতিকে ব্ৰেকেটটোলৈ মন কৰিব লাগিব। ব্ৰেকেটে গোটেই অংকটো খেলি মেলি লগাই দিয়ে। গতিকে ব্ৰেকেটৰ কামখিনি ভালকৈ কৰি ল'ব পাৰিলে সিম্পলিফিকেশ্যন কৰাত সুবিধা হয়। এতিয়া আজিৰ এই ভিডিঅ'টোত কেইটামান সিম্পলিফিকেশ্যনৰ কুৱেশ্যনেৰে আৰম্ভ কৰিম। সিম্পলিফিকেশ্যন কৰাৰ আগতে আমি আৰু দুটামান বস্তু শিকি ল'ব লাগিব। যদি এনেকুৱা সংখ্যা থাকে যে -2 আৰু -4 সমান চিন দিয়া থাকে, তেতিয়া কি হ'ব? এই বস্তুটো মই চমুকৈ কৈ ল'ব বিচাৰিছোঁ যে যদি মাইনাছ চিন থাকে আৰু ইয়াত এটা সংখ্যা দিলে, তাৰ মাজত যদি আকৌ মাইনাছ চিন দি আকৌ এটা সংখ্যা দিলে,
সাপোজ ধৰি লৈছোঁ ইয়াত আছে 5 ইয়াত আছে 9 আৰু এনেকৈ দিছে মানে এইটো যদি চিম্পলকৈ লিখিব যাওঁ -5 -9 সমান কিমান হ'ব আমাক উলিয়াব দিছে তেতিয়া আমি কি কৰিম এইটো বস্তু মনত ৰাখিব যেতিয়া দুইটা সংখ্যাই বিয়োগত থাকিব মানে ঋণাত্মক অখণ্ড সংখ্যা হ'ব তেতিয়া সংখ্যা দুটা যোগ হ'ব চিনটোহে বিয়োগ হ'ব -5 আছে -9 আছে সংখ্যা দুটা যোগ হ'ব 9 আছে 14 আৰু চিনটো মাইনাছ হ'ব কিন্তু যদি সংখ্যা এটা থাকে যে -5 পূৰণ -9 এতিয়া ইয়াতে চাব -5 আৰু -9 যেতিয়া আছিল আমি -14 এনসাৰ পাইছিলোঁ কিন্তু যদি প্ৰশ্ন এনেকৈ থাকিলে হয় যে -5 এইটো ব্ৰেকেটৰ ভিতৰত আছে প্লাছ -9 তেতিয়া আমি উত্তৰটো কি পালোঁ হয় তেতিয়াও কি হ'ব -5টো আমি -5 বুলিয়ে লিখিম আৰু এই ব্ৰেকেট যে আছে ব্ৰেকেট মানে হৈছে এই যোগ চিনটোৰ লগত এই বিয়োগ চিনটো পূৰণ হৈ আছে এতিয়া যোগ চিনৰ লগত যেতিয়া বিয়োগ চিনটো পূৰণ হ'ব তেতিয়া চিনটো বিয়োগে হ'ব আৰু বিয়োগ -9 -5 -9 সমান -14 কিন্তু এতিয়া চাব এইটো সংখ্যা হৈছে -5 আৰু এইটো হৈছে -9 এতিয়া -5ৰ লগত -9টো যেতিয়া মাইনাছ চিনটোৰ লগত মাইনাছ চিনটোৰ পূৰণ হয় তেতিয়া কিন্তু চিনটো আকৌ প্লাছ হৈ যাব আৰু 5 × 9 = 45 হ'ব মই আৰু এটা উদাহৰণ দি বুজাই দিছোঁ যে যদি সংখ্যা এটা আমাক দিয়ে আমি ধৰি লৈছোঁ -2 যোগ ব্ৰেকেটৰ ভিতৰত -3 আছে সমান কিমান আমাক উলিয়াব দিছে তেতিয়া আমি কি কৰিম -2টো যেনেকৈ আছে -2য়ে লিখিম আৰু এই ব্ৰেকেটটো আঁতৰাব লাগিব কাৰণ আমি ভি বদমাছ ৰুলত পঢ়িছোঁ নহয় ব্ৰেকেট চিনটো প্ৰথমতে আঁতৰাই ল'ব লাগিব এতিয়া ব্ৰেকেট চিনটো মানেও এক ধৰণৰ পূৰণেই এতিয়া ব্ৰেকেট চিনটো যেতিয়া উঠাম ব্ৰেকেট চিন মানেটো পূৰণ যোগ চিনৰ লগত যেতিয়া বিয়োগ চিনটো পূৰণ হৈ আছে যোগৰ লগত বিয়োগ পূৰণ কৰিলে সদায় বিয়োগে হয় এই বিয়োগ চিন দিম আৰু -3 আছিলে এইটো 3 লিখিম -2 আছে -3 আছে যেতিয়া এনেকৈ আমি লিখিম যে -2 আছে -3 আছে দুইটা সংখ্যাই ঋণাত্মক অখণ্ড সংখ্যা তেতিয়া আমি সংখ্যাটো যোগ কৰিম 2 ৰ লগত 3 যোগ কৰি কিমান পাম 5 কিন্তু চিনটো আমি বিয়োগ দিম মানে -2 -3 সমান কিমান হ'ব -5 হ'ব কিন্তু যদি -2 থাকে আৰু ইয়াৰ লগত যদি আমাক -3 পূৰণ কৰিব দিয়ে তেতিয়া যদি আমি লিখি থৈ দিওঁ যে 2 3 × 6 আৰু -6 যদি -6 লিখি থৈ দিওঁ তেতিয়া আকৌ ভুল হৈ যাব এইটো বস্তু মনত ৰাখিব যে মাইনাছ চিনৰ লগত যেতিয়া মাইনাছ চিনটো পূৰণ কৰা হয় তেতিয়া মাইনাছৰ লগত মাইনাছ পূৰণ কৰিলে চিনটো প্লাছ হৈ যায় আৰু প্লাছ চিনটো সংখ্যাৰ আগত সাধাৰণতে লিখা নহয় এতিয়া 2 ৰ লগত 3 পূৰণ কৰিলে কিমান পাম 6 আৰু যেহেতু 2 ৰ আগতো মাইনাছ চিন আছে 3 ৰ আগতো মাইনাছ চিন আছে গতিকে মাইনাছৰ লগত মাইনাছ চিনটো পূৰণ হয় চিনটো যোগ চিন হ'ব আমি ইয়াত যোগ চিনটো মানে নিলিখোঁ আমি সিম্পলকৈ 6 লিখিয়ে থৈ দিওঁ এতিয়া সিম্পলিফিকেশ্যনৰ প্ৰথমটো প্ৰশ্ন এইটো কৰিবলৈ ওলাইছোঁ এতিয়া কি কোৱা হৈছিলে ভি বদমাছ ৰুলত প্ৰথমতে বাৰ কোনোবা সংখ্যাৰ ৰূপত আছে নেকি ভিনকুলাম বা বাৰ কোনোবা সংখ্যাৰ ৰূপত আছে সেইটো চাব লাগিব দেখিছোঁ যে এই সিম্পলিফিকেশ্যনটোত এটা সংখ্যাৰ ওপৰতো বাৰ নাই নেক্সট আমি কি চাম ব্ৰেকেট সব সংখ্যাৰ 6টো বাদ দি বাকি যিমান সংখ্যা সবতে ব্ৰেকেট আছে গতিকে আমি প্ৰথমতে ব্ৰেকেটবিলাক উঠাই লওঁ এতিয়া -5ৰ বাহিৰত ব্ৰেকেট আছে এইটো -5এ হ'ব কিন্তু যেতিয়া -48ৰ ব্ৰেকেটটো উঠাম তাৰ আগফালে মাইনাছ চিন এটা আছে আৰু এইমাত্ৰ বুজাইছে যে মাইনাছ চিনটোৰ লগত যেতিয়া মাইনাছ চিনটো ব্ৰেকেট মানে পূৰণ মাইনাছ চিনটো যেতিয়া মাইনাছ চিনটো পূৰণ কৰিম তেতিয়া চিনটো প্লাছ হৈ যাব +48 হৰণৰ কাম এতিয়া নকৰোঁ বৰ্তমান হৰণটো এনেকৈ থৈ দিওঁ আকৌ ব্ৰেকেটটো উঠাম যেতিয়া ব্ৰেকেটটো উঠাম ইয়াৰ আগফালে যেহেতু যোগ চিন নাই বা বিয়োগ চিনো নাই গতিকে এইটো সিম্পল যেনেকৈ আছে -16 -16 লিখিম এতিয়া এই -2ৰ ব্ৰেকেটটো যেতিয়া উঠাম তাৰ আগফালে যোগ চিন এটা আছে এই যোগ চিনটোৰ লগত এই বিয়োগ চিনটো পূৰণ হ'ব যেহেতু মাজত ব্ৰেকেট আছে এই যোগ চিনটোৰ লগত এই বিয়োগ চিনটো পূৰণ হৈ যোগৰ লগত যেতিয়া বিয়োগ চিন পূৰণ হয় তেতিয়া চিনটো বিয়োগে থাকিব মানে বিয়োগ 2 হ'ব আৰু পূৰণ 6 আছে 6 বুলিয়ে লিখিম এতিয়া তাৰ পিছৰ সমান চিন দি নেক্সট আমি কি পঢ়িছিলোঁ ভি বদমাছৰ ৰুলত বি কাম হৈ যোৱাৰ পিছত অফ আছে নেকি চাব লাগিব অফটোতো নায়েই দেন আমি পঢ়িছিলোঁ যে
ডিভিজন ভি বদমাছ BOD ডি মানে ডিভিজন ইয়াত ডিভিজন এই চিনটো আছে ডিভিজনৰ চিনটো গতিকে কোন দুটা সংখ্যাৰ মাজত ডিভিজন চিনটো আছে সেই এটা সংখ্যা হৈছে 48 এটা হৈছে -16 গতিকে এই কামটো আমি কৰি ল'ব লাগিব কেনে কৰিম -5 প্লাস আছে 48 টো ওপৰত লিখিম ডিভিজন এনেকৈ আৰু -16 টো তলত লিখিলো যেহেতু দুটা চেন একেলগে ওচৰত আহি গৈছে আমি আকৌ এটা ব্ৰেকেট দি ললো নিজৰ পৰাই এতিয়া ব্ৰেকেটটো উঠাইছিলোহে আকৌ ব্ৰেকেট দিয়ে দিলো তেতিয়ালে সিম্পলিফিকেশন কেনেকৈ হল এনেকুৱা প্ৰশ্ন আপোনাৰ মনলৈ আহিব পাৰে সক যেতিয়া এটা এক্সাম চলি থাকে ঘৰত অংক এটা কৰা আৰু এক্সাম হলৰ ভিতৰত অংক এটা কৰাৰ মাজত বহুত ডিফাৰেন্স থাকে এক্সাম হলত ইমান সময় নাপায় এতিয়া মই এইটো অংক বুজাওতে কমসে কম 3 মিনিট বা 4 মিনিট সময়তে লাগিব কিমান সময় ভিডিও হয় মই নাজানো কিন্তু এক্সাম হলত যদি এটা অংক কৰে 3-4 মিনিট লগাই দিও তেতিয়া হলে আমি এক্সামত সফলতা পাব নোৱাৰো গতিকে খুব বেছি আমি ম্যাক্স টু ম্যাক্স এনেকা অংক কৰোতে 20 সেকেন্ড কিছুমানটো 10 সেকেন্ডতে এই অংকটো কৰি পাৰ হৈ যাব কিন্তু আমি 20 সেকেন্ড বা 30 সেকেন্ডৰ ভিতৰতে অংকটো কৰি শেষ কৰিব লাগিব যাতে আমাৰ ভুল নহয় হেকানে ব্ৰেকেটটো দিয়ে লৈছো আকৌ আৰু ব্ৰেকেটটো কি আকৌ আমি উঠাই দিব পাৰো দিও ল'ব পাৰো গতিকে আমাৰ যেতে উত্তৰটো শুদ্ধ হয় হেতুতে আমি গুৰুত্ব দিব লাগিব এতিয়া ব্ৰেকেটৰ কাম হৈ গল আৰু -2 পূৰণ 6 এতিয়া সক মই বুজাই আছো গতিকে আপুনি বস্তুটো প্ৰক্ৰিয়াটো বুজি লওক এক্সাম হলত এনেকৈ লিখি নাথাকিব এক্সাম হলত কেনেকৈ কৰিব লাগিব হেতু মই আপোনাক দেখাই আছো প্ৰথমতে বস্তুটো মই যিহেতু বুজাবৰ কাৰণে ভিডিওটো বনাইছো আৰু দেখাম এক্সাম হলটো কেনেকৈ কৰিব লাগিব এতিয়া এইটো লাইন হৈ গল তাৰ পিছত আমি -5 to -5 লিখিলো চাও 16 ভাগৰ যে নেউতা পঢ়িম 16 দুগুণ 32 16 3 গুণ 48 এটো দি আমি তিনিবাৰ কাটিব পাৰিম আৰু তলতটো মাইনাস চিনটো আছেই গতে মাইনাস চিনটো এই ইয়াৰ লগতো আহি যাব প্লাস -3 ব্ৰেকেট থাকিব আৰু -2 লগত 6 পূৰণ কৰিছো মানে কি 6 এর আগত একো চিন নাই মানে যোগ চিন এটাটো আছে আৰু বিয়োগ চিনৰ লগত যোগ চিনটো যেতিয়া পূৰণ হয় চিনটো বিয়োগে হ'ব 2 লগত 6 পূৰণ কৰিলে 12 এতিয়া -5 এতিয়া আমি ব্ৰেকেটটো উঠাই দিম যোগ চিনৰ লগত যেতিয়া বিয়োগ চিনটো পূৰণ কৰিম ব্ৰেকেট মানে কি পূৰণেই যোগ চিনৰ লগত যেতিয়া বিয়োগ চিনটো পূৰণ কৰিম তেতিয়া ব্ৰেকেটটো উঠি যাব আৰু চিনটো বিয়োগ চিন হ'ব -3 আৰু -12 টো ইয়াত আহি যাব গুটে কেটা সংখ্যা মাইনাসত আছে গুটে কেটা সংখ্যা যদি মাইনাসত আছে সংখ্যা গুটে কেটা প্লাস হ'ব কিন্তু চিনটো আকৌ মাইনাস হ'ব তাৰ মানে আমি এনেকৈ লিখিব পাৰো যে মাইনাস চিনটা দি ললো 5 + 3 + 12 মাইনাস চিনটো মাইনাস আহিব 5 * 3 = 8 12 * 8 = 20 গতিকে আমাৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব -20 এতিয়া এইটো অংক কোৰতে কেটা লাইন ললো 1 2 3 4 5 6 যদি আমি 6টা লাইনত এক্সামৰ ভিতৰত কৰিব যাও তেতিয়া হলে আমাৰ বহুত সময় লাগি যাব এক্সাম হলে আমি কেনে কৰিম হেতু মই এতিয়া দেখাই আছো যেতিয়া এক্সামত এটো প্ৰশ্ন যদি আহে আমি কেনেকৈ কৰিম সক প্ৰথমতে আমি ডাইৰেক্ট কোৱেশ্চন পেপাৰটো আমাৰ হাতত দিয়ে গতে কোৱেশ্চন পেপাৰটো এনেকৈ চিন দি লম যে কোন দুটা সংখ্যাৰ মাজত হৰণ চিন আৰু পূৰণ চিন আছে ইয়াতে পূৰণ চিন আছে এটো এনেকৈ চিন দি ললো এই দুটা সংখ্যাৰ মাজত হৰণ চিন আছে এই দুটা সংখ্যা চিন দি ললো আৰু ব্ৰেকেটটো আছেই আৰু ব্ৰেকেটটো আমি মানে মনৰ ভিতৰতে ব্ৰেকেটটো উঠাব পাৰিব লাগিব তেতিয়াহে সোনকালে উত্তৰটো ওলাব এতিয়া -5 মনৰ ভিতৰতে যদি ওলাই দিও সমান লিখিলো -5 দিলো -48 ক ডিভাইড বাই -16 কৰিলে চাওক যেতিয়া -48 ডিভাইড বাই -16 থাকিব এই মাইনাস চিনটো কাট খাই যাব আৰু 16 3 গুণ 48 পজিটিভ 3 হ'ব এই মাইনাস চিনটো থাকিবই ব্ৰেকেটৰ ভিতৰত জাস্ট 3 থাকিব বা ইয়াত ব্ৰেকেটটো নিদিলেও হ'ব ব্ৰেকেটটো দিলে আকৌ স্টেপ বাঢ়িব ব্ৰেকেটটো দিব নালাগে -3 আৰু -2 লগত 6 পূৰণ কৰিলে 2 লগত 6 পূৰণ কৰিলে 12 যেহেতু এটা সংখ্যাৰ আগত বিয়োগ চিন আছে গতিকে এটো -12 হে হ'ব কি পালো -5 -3 -12 গুটে কেটা সংখ্যা যোগ কৰিলো 20 যেহেতু গুটে এটা সংখ্যাৰ আগত মাইনাস চিন আছে ইয়াতো চিনটো মাইনাসে হ'ব দুটা স্টেপত ওলাই গল এটা স্টেপতে কৰিব পাৰি কিন্তু মই ইমান গভীৰতালৈ যোৱা নাই এতিয়া দুটা স্টেপতে আপোনালোকে যদি কৰিব পাৰিছে হেতু বেষ্ট তেটো অংক হৈ গল এতিয়া কি হয় আমি সিম্পলিফিকেশন কৰি এনসাৰটো উলিয়ালো কিন্তু আমাৰ যেটো এনসাৰ ওলাইছো আৰু অপচনটো তাৰ এটাও নাই
আকৌ আমি প্ৰথমৰ পৰা সিম্পলিফিকেশ্যন কৰিব লাগে এইটো হ'বই এইটো যে নহয় তেনেকুৱা নহয় খুব মন ধ্যান দি কৰিলে সেইটো নোহোৱাৰ চান্স কিন্তু কেতিয়াবা খুব ব্ৰেকেট মাইনাছ অফ বাৰ এনেকৈ দি দিলে কেতিয়াবা আমাৰ এনচাৰটো নিমিলেগৈ গতিকে আমি খুব মন ধ্যান দি কৰিব লাগিব যাতে আমাৰ একেবাৰতে আমাৰ ওলাই যায় কাৰণ এক্সাম হলত কৰি এবাৰ এনচাৰটো উলিয়ালোঁ আকৌ যদি সেইটো কৰিবলগীয়া হ'ল সিম্পলিফিকেশ্যন কৰোঁতে এনেই সময় যায় আকৌ যদি সেইটো অংক কৰিবলগীয়া হ'ল আকৌ সময় গ'ল যিটো অংক আমাৰ 2 মিনিটতে ওলাব লাগিছিল সেইটো আমাৰ ওলাওঁতে 6 মিনিটমান লাগি যাব গতিকে 2 মিনিটতে যাতে আমাৰ শুদ্ধকৈ উত্তৰটো ওলায় আমি সেইটোৰ প্ৰতি গুৰুত্ব ৰাখি অংকটো কৰিব লাগিব এতিয়া এই প্ৰশ্নটোত বহুত ব্ৰেকেট আছে হৰণ বিয়োগ পূৰণ সব আছে তো কেনেকৈ কৰিম আমি চাওঁ আহক এতিয়া চাব 118 118 পৰা এই গোটেইটো বিয়োগ কৰিব দিছে আমি যদি আৰম্ভণিতে ব্ৰেকেটটো খুলি দিওঁ তেতিয়া আমাৰ উত্তৰটো সম্পূৰ্ণ ভুলেই হৈ যাব গতিকে আমি আৰম্ভণিতে কি কৰিব লাগিব এই গোটেই ব্ৰেকেটৰ মাজত আকৌ এইটো ব্ৰেকেট আছে এনেকুৱা ব্ৰেকেটটো থাকে এই গোটেই ব্ৰেকেট কেইটা আমি সলভ কৰি ল'ব লাগিব তেতিয়াহে আমাৰ উত্তৰটো শুদ্ধকৈ ওলাব এতিয়া যেহেতু মই বুজাম মোক 3-4 লাইন লাগিব তাৰপিছত মই দেখাম এক্সাম হলতো আমাৰ এপ্ৰ'চটো কেনেকুৱা হ'ব লাগিব যাতে আমি 2 লাইনতে আমি উত্তৰটো উলিয়াব পাৰোঁ প্ৰশ্নটো দীঘল আছে কিন্তু 2 লাইনত উলিওৱাটো ইম্পচিবল নহয় এতিয়া মই দেখাই আছোঁ 118টো আমি তেনেকৈ ৰাখি থৈলোঁ এতিয়া আমি ব্ৰেকেটৰ ভিতৰত কামখিনি আৰম্ভ কৰিম ইয়াতে কি আছে হৰণ চিন এইটো 121 11 পূৰণ 11 আছে 11 পূৰণ 11 মানে কি 11 পূৰণ 11 মানে 121 এতিয়া আমি লিখিয়ে লওঁ এই ব্ৰেকেটটো থাকিব প্ৰথমতে আমি এই ব্ৰেকেটটো উঠাম 121 ডিভাইড বাই 11 পূৰণ 11 121 ইয়াতে বিয়োগ চিন আছে এইটো ব্ৰেকেটৰ ভিতৰত -4 আছে মাইনাছৰ লগত যেতিয়া মাইনাছ চিনটো পূৰণ হ'ব +4 হৈ যাব আকৌ মাইনাছ চিন দিলোঁ এতিয়া এই ব্ৰেকেটৰ ভিতৰত এই ব্ৰেকেটৰ কামটো আগতে কৰি ল'ব লাগিব 9 পৰা 2 গ'লে কিমান থাকিব 7 লিখিলোঁ আগফালে মাইনাছ চিন আছে মাইনাছ চিন দিলোঁ 3 আছে 3 দিলোঁ এতিয়া চাব আমি এনেকুৱা ব্ৰেকেটটো দিব পাৰোঁ কিন্তু এনেকুৱা ব্ৰেকেট দিলে আকৌ প্ৰশ্নৰ লগত অলপ খেলি মেলি লাগিবতো যেটো এক্সাম হলত আমি কৰিম এটা আমি ঘৰত নকৰোঁ উত্তৰটো ঘৰতো আমি জিটি লিখি দিব পাৰোঁ কিন্তু এক্সাম হলত যেটো কৰিম যাতে আমাৰ কনফিউজন নহয় তাৰ কাৰণে আমি ইয়াতে এইটো ব্ৰেকেটে থৈ দিলোঁ তাৰ পিছত এইটো 118 যেনেকৈ আছিল তেনেকৈ থাকিল এতিয়া 121 হৰণ 121 কিমান হ'ব যদি ওপৰতো সংখ্যাটো যি আছে 5 আছে তলতো যদি 5 থাকে এইটো সমান একে হ'ব ওপৰত যদি 3 আছে তলতো 3 আছে এইটো সমান একে হ'ব যেতিয়া কোনো এটা সংখ্যাৰ হৰ আৰু লব একে হয় তেতিয়া তাৰ উত্তৰটো 1 হ'ব 121 ডিভাইড বাই 121 মানে কিমান 1 যোগ চিন আছে যোগ 4 এতিয়া 3 ৰ পৰা 7 আমি বিয়োগ কৰিব লাগিব 3 ৰ পৰা 7 কেনেকৈ বিয়োগ কৰোঁ যিটো সংখ্যা ডাঙৰ আছে 3 আৰু 7 ৰ মাজত ডাঙৰ কোনটো 7 ডাঙৰ গতিকে আমি 7 ৰ পৰা 3 টো বিয়োগ কৰিম ইয়াতেতো 3 ৰ পৰা 7 টো বিয়োগ কৰিব আছে 3 - 7 3 ৰ পৰা 7 টো যেতিয়া আমি বিয়োগ কৰিব লাগিব তেতিয়া আমি ডাঙৰ সংখ্যাটো বা সৰু সংখ্যাটো বিয়োগ কৰিম 7 ৰ পৰা 3 বিয়োগ কৰিলে কিমান পাম 4 আৰু এতিয়া চাব ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন আছে গতিকে 4 ৰ আগত বিয়োগ আহিব এই ব্ৰেকেটটো আমি এনেকৈ লিখি থৈ দিলোঁ আমি ইচ্ছা কৰিলে এনেকৈ দিব পাৰোঁ কিন্তু যাতে আমাৰ কনফিউজন নহয় সেইটো কাৰণে আমি এই ব্ৰেকেটটোৱে লৈ আহি আছোঁ আকৌ এই মাইনাছ চিনটো ইয়াত মাইনাছ চিন হ'ব এতিয়া চাওক এই ব্ৰেকেটটো আমি উঠোৱাই নাই এতিয়াও আছে এই কামটো কিয় আছে মই দেখাই আছোঁ 118 থাকিল মাইনাছ 1 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 5 এতিয়া এই মাইনাছ চিনৰ লগত এই মাইনাছ চিনটো ইয়াৰ মাজত এটা ব্ৰেকেটে আছে ব্ৰেকেট মানে হৈছে পূৰণ মাইনাছ চিনৰ লগত যেতিয়া মাইনাছ চিনটো পূৰণ কৰিম চিনটো প্লাছ হৈ যাব আৰু 4 আছিলে 4 লিখি দিলোঁ এতিয়া 118 5 ৰ লগত 4 যোগ কৰিলে 9 আৰু এই মাইনাছ চিনটো ইয়াত আহিল এই ব্ৰেকেটটো উঠি গ'ল 118 ৰ পৰা 9 যেতিয়া মাইনাছ কৰিম কিমান পাম 109 এইটোৱে আমাৰ শুদ্ধ উত্তৰ এতিয়া ইয়াতে আমাৰ কেইলাইন লাগিল 1 2 3 4 5
10 লাইনো লাগিলে হয় যদি আৰু বিতংকৈ কৰিব গ'লো হয়, কিন্তু 5 লাইন যদি আমি কৰোঁ আমাক সময় বহুত লাগিলে, প্ৰায় চাগে 2-3 মিনিটে লাগিলে। মই ভিডিঅ'টো চোৱা নাই কিমান সময় লাগিছে, সময় লাগিলে এইটো কৰোঁতে। কিন্তু আমি অলপ সহজকৈও কৰিব পাৰোঁ নেকি? সহজকৈ ডেফিনেটলি কৰিব পাৰোঁ। এতিয়া কেনেকৈ কৰিব পাৰোঁ মই দেখাই আছোঁ। চাওক, ইয়াতে এই ব্ৰেকেটটো যিহেতু আছেই, গতিকে আমি জানো যে প্ৰথমতে এই কামখিনি আগতে কৰিব লাগিব, তাৰপিছত আমি 118 লিখিব লাগিব। গতিকে আমি 118টো এবাৰ লিখি ল'লোঁ, 118 বুলি। এতিয়া আমি এই প্ৰশ্নতেই কলমটোতো পৰীক্ষালৈ যিটো প্ৰশ্ন দিব তাততো আমি পেন দি লিখিব পাৰোঁ। ৰাফ ৱৰ্কৰ কাৰণে ছাইডত পেজ থাকে, সেইটো বেলেগ কথা, কিন্তু তাৰ ভিতৰতো আমি লিখিব পাৰোঁ যে কৰি চাবৰ কাৰণে। কাৰণ যদি আমি যিটো প্ৰশ্ন আহিছে সেইটো যদি আকৌ ৰাফ শ্বীটত গৈ পেলাই লিখোঁ, তাৰপিছত যদি কৰোঁ তাতো আকৌ সময়ে যাব। গতিকে প্ৰশ্নতে ডাইৰেক্ট কৰিম। কেনেকৈ কৰিম যে ব্ৰেকেটবিলাক প্ৰথমতে উঠাম। 121 আছে, 11 পূৰণ 11 আছে। গম পালোঁ যে ওপৰতো যি হ'ব তলতো সেয়ে হ'ব, গতিকে এইটো ডাইৰেক্ট কাটি আমি ইয়াত 1 লিখিলোঁ। মাইনাছ আছে, ইয়াতো ব্ৰেকেট হ'লে -4 আছে, ডাইৰেক্ট আমি +4 লিখিলোঁ। 9ৰ পৰা 2 গ'লে 7 থাকিব, 3 - 7, 3 - 7 মানে -4 হ'ব। এই -4টো আকৌ ইয়াত এটা মাইনাছ চিন আছে, এই মাইনাছ চিনটোৰ লগত এই মাইনাছ চিনটো যেতিয়া পূৰণ হ'ব +4 হ'ব, ইয়াতে +4 হ'ব। মানে আমি কি পালোঁ, 4 - 4 = 8, 8 - 1 = 9। 118ৰ পৰা ডাইৰেক্ট আমি 9 মাইনাছ কৰিলে 109। এইটো শুদ্ধ উত্তৰ। এতিয়া এইখিনি কৰিবৰ কাৰণে প্ৰেক্টিচ লাগিব, যাৰ যিমান প্ৰেক্টিচ সি সোনকালে উলিয়াব। এনেকুৱা নহয় যে আপুনি দুদিন কৰিলে এইটো অংক আৰু এইটো অংকই পৰীক্ষাত আহিব, সেইটোও নহয়। গতিকে অলপ প্ৰেক্টিচ কৰি থাকিলে উত্তৰটো ওলাওঁতে সুবিধা হয়। কিন্তু এটা বস্তু চাব যে কেতিয়াবা কি হয়, এই লাষ্টত এনেকৈ আহি আমাৰ উত্তৰটো যিটো ওলায় সেইটো অপশ্যনৰ লগত নিমিলে। গতিকে চাব যে ক'ৰবাত ব্ৰেকেট চেকেট কিবা এৰিছে নেকি, ভুল হৈছে নেকি, গোটেইখিনি আকৌ এবাৰ ৰিচেট কৰি ল'ব পাৰিলে 1 নম্বৰ এটা পাব। আৰু চাকৰিৰ বস্তুটো এনেকুৱা 1 নম্বৰৰ কাৰণে মানুহ ৰখি যায়। পৰীক্ষাত এনেকুৱা লাগে যেন এই 1 এটাহে যাব, কি হ'বনো 100ৰ ভিতৰত 90 পাম, পাছ কৰি যাম। কিন্তু যেতিয়া ৰিজাল্টটো দিয়ে, ৰিজাল্টৰ চিটত নামটো নাথাকেই। সেই 1 নম্বৰটো যে কোনোবাই লৈ ল'লে, আপুনি পাইছে 90 ঠিকে আছে, কিন্তু কোনোবাই 91ও পাইছে, গতিকে 91জন চিলেক্ট হৈ যায় আৰু 90জন থাকি যায়। টেলেণ্ট দুইজনৰ লগতে থাকিব, টেলেণ্ট তেওঁৰ লগতো আছিলে আপোনাৰ লগতো আছিলে, কিন্তু কি হ'ল 1 নম্বৰটো আপুনি এৰি দিলে। এই 1 নম্বৰ এটাৰ কাৰণে ফেইল কৰিম নে? কিন্তু সেই পিছত সেই 1 নম্বৰটোৱে ডাঙৰ মানে এটা ইম্পেক্ট কৰে ৰিজাল্টত। এতিয়া আমি এইটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। ইয়াতে কি কৈছে, ছাবট্ৰেক্ট -3/8 ফ্ৰম -5/7। এনেকুৱা প্ৰশ্নত কি হয়, আমি এই ফৰ্মটো যে লিখা আছে আমাৰ মানে মাইণ্ডলৈ নাহেই, ডাইৰেক্ট আমি কি কৰোঁ -3/8 -5/7 আৰু মাইনাছ চিনটো ইয়াত আছে, এনেকৈ কৰি আমি উত্তৰটো উলিয়াব যাওঁ। কিন্তু চাব ইয়াত কৈছে ছাবট্ৰেক্ট -3/8 ফ্ৰম -5/7, মানে এই সংখ্যাটোৰ পৰাহে এই সংখ্যাটো মাইনাছ কৰিব দিছে। উত্তৰটো যদি এইটো কৰোঁ বেলেগহে ওলাব। 1ৰ পৰা 2 মাইনাছ কৰিবলৈ দিয়া আৰু 2ৰ পৰা 1 মাইনাছ কৰিবলৈ দিয়া, দুইটাৰে উত্তৰ বেলেগ বেলেগ ওলাব। প্লাছত একে ওলাব, কিন্তু মাইনাছত উত্তৰ বেলেগ বেলেগ ওলাব। আৰু অপশ্যনতো জানেই একেটা সংখ্যা দি দিব, এটা আগফালে মাইনাছ চিন দি দিয়ে, এতিয়া মাইনাছটোৱে হ'ব নে প্লাছটোৱে হ'ব, উত্তৰটো অলপ কনফিউজন লাগি যায়। গতিকে আমি প্ৰশ্নটো এবাৰ ভালকৈ পঢ়ি উত্তৰটো কৰিব লাগিব। এতিয়া আহক উত্তৰটো কৰোঁ। কি কৈছে যে -5/7 ইয়াৰ পৰা মাইনাছ কৰিব দিছে কি -3/8। এতিয়া আমাকতো কৰিব দিছিলে মাইনাছ, কিন্তু আমি কি দেখিলোঁ ইয়াতো কিন্তু ভি বদমাছ ৰুল ফ'ল' হৈছে, আৰু চিম্প্লিফিকেশ্যনত ভি বদমাছ ৰুলটো ফ'ল' হয়েই। সেইটোৰ ওপৰত ভি বদমাছ ৰুলৰ ওপৰতেই চিম্প্লিফিকেশ্যন। যোনে ভি বদমাছ ৰুলটো ভালকৈ এবাৰ বুজি ল'লে তেওঁৰ কাৰণে চিম্প্লিফিকেশ্যন কৰোঁতে সহজ হৈ পৰে। এতিয়া আমি এই ব্ৰেকেটটো উঠাব লাগিব। ব্ৰেকেটটো উঠাব যাতে আমি কি দেখিম, ইয়াত আছে মাইনাছ, ইয়াতো মাইনাছ আছে। এই মাইনাছৰ লগত ব্ৰেকেট মানে পূৰণ, এই মাইনাছৰ লগত এই মাইনাছটো যেতিয়া পূৰণ হ'ব চিনটো প্লাছ হৈ যাব। -5/7 +3/8। চাওক কৰিব দিছিলে বিয়োগ, কিন্তু লাষ্টত গৈ যোগহে হ'লগৈ। এতিয়া যোগ কৰোঁতে LCM লৈ কৰে, মই LCM লৈ দেখাম। আৰু এটা মেথড আছে, দুইটা একেই হয়, দুইটা উত্তৰটো একেই ওলাব, কিন্তু LCM লৈ প্ৰথমতে কেনেকৈ কৰে সেইটো দেখাই লৈছোঁ। 7 আৰু 8ৰ LCM মানে লসাগু। লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক, যে এনেকুৱা কি সংখ্যা আছে আটাইতকৈ সৰু যিটো সংখ্যাক 7ৰ পুৰণা তালিকাটো পোৱা যায় আৰু 8ৰ পুৰণা তালিকাটো পোৱা যায়।
সেইটো আমি কেনেকৈ গম পাম কৰি চাব লাগিব এতিয়াতো এক্সামত কৰি থাকিব নোৱাৰোঁ গতিকে এইটো প্ৰেক্টিছ কৰিব লাগিব উৎপাদক আৰু গুণিতকৰ এটা ডিটেইল ভিডিঅ' মই বনাম তাতে আপোনালোকে চাই ল'ব কিন্তু এতিয়া অংকটো কৰোঁ আহক 8 আৰু 7ৰ লসাগু হ'ব কিমান 56 7 আৰু 8ৰ লসাগুটো আমি 56 লিখি ল'লোঁ কিন্তু যোগ বা বিয়োগ কেনেকৈ কৰিম যে 7ৰ লগত কিমান পূৰণ কৰিলে 56 আমি গম পালোঁ 7ৰ লগত 8 পূৰণ কৰিলে 56 এই 8টো ইয়াত লিখি 8ৰ লগত ওপৰত যিটো সংখ্যা থাকে সেইটো পূৰণ কৰিব লাগে ওপৰত কি আছে -5 লিখিলোঁ আকৌ ব্ৰেকেট এটা দি ল'লোঁ যাতে আমাৰ খেলিমেলি নালাগে নিদিলেও কোনো কথা নাই কিন্তু দি লৈছোঁ আৰু আকৌ এই প্লাছ চিনৰ লগত প্লাছ চিন লিখিলোঁ এবাৰ 8ৰ লগত কিমান পূৰণ কৰিলে 56 হ'ব 8ৰ লগত 7 পূৰণ কৰিলে 56 হ'ব আৰু 7ৰ লগত এই ওপৰত যিটো সংখ্যা থাকে সেইটো পূৰণ কৰিব লাগিব তাৰপিছত 56 এতিয়া 8ৰ লগত 5 পূৰণ কৰিলে 40 হ'ব আৰু আগফালে যিটো মাইনাছ চিন আছে গতিকে আমি -40 লিখিম আৰু প্লাছ চিন দিম 7ৰ লগত 3 পূৰণ কৰিলে 21 এতিয়া -40 + 21 এই দুটা যোগ কৰি থৈ দিলে নহ'ব চাব লাগিব কোনটো সংখ্যা ডাঙৰ দেখিলোঁ 40 আৰু 21ৰ মাজত 40টো ডাঙৰ 40ৰ আগফালে কি চিন আছে বিয়োগ চিন গতিকে চিনটোতো বিয়োগ হ'বই আৰু এই ডাঙৰ সংখ্যাটোৰ লগত যেহেতু বিয়োগ চিন আছে গতিকে এই সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগে কৰিব লাগিব 40ৰ পৰা 21 গ'লে কিমান হয় 19 আৰু তলতটো -56 আছিলেই আৰু দেখিলোঁ যে এইটো আমাৰ অপশ্যনত দিয়া আছে গতিকে এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ এতিয়া মই যে কৈছিলোঁ আৰু এটা প্ৰক্ৰিয়াৰে কৰিব পাৰি কেনেকৈ চাওক কেতিয়াবা যদি এলচিএম কৰিব অলপ খেলিমেলি লাগে কাৰণ পৰীক্ষা হলৰ ভিতৰত চবৰে নিয়ম বেলেগ বেলেগ হ'ব পাৰে যোনে যিটো সুবিধা পায় সেইমতে কৰিলেই হ'ল এতিয়া ইয়াতে 5/7 আছে ইয়াত 3/8 আছে আমি কি কৰিম প্ৰথমতে তলত যিটো হৰ বা ডিনমিনেটৰ তাক আমি এটা সংখ্যাই কৰি ল'ম যে দুটা সংখ্যাৰ তলত ডিনমিনেটৰটো সেম হয় তেতিয়া আমাৰ কি হয় যোগ বা বিয়োগ কৰিবলৈ সুবিধা হয় আমি কি কৰিম 7 আৰু 8ৰ এনেকুৱা এটা সংখ্যা চাম যিটো সংখ্যা 7ৰেও মানে হৰণ যায় আৰু 8ৰেও হৰণ যায় সেই সংখ্যাটো হৈছে 56 এতিয়া 56 পাবলৈ কি কৰিলোঁ 7ৰ লগত 8 পূৰণ কৰিলোঁ 8ৰ লগত 7 পূৰণ কৰিলোঁ তে ইয়াতে আহি গ'ল 7 8 গুণ 56 আৰু তলত যিহেতু 8 পূৰণ কৰিছোঁ ওপৰতো 8 পূৰণ কৰিম 8ৰ লগত 5 পূৰণ কৰিলে 40 মাইনাছ চিন আছে কাৰণে -40 প্লাছ চিনৰ লগত প্লাছ চিন লিখিলোঁ ইয়াত 8ৰ লগত 7 পূৰণ কৰিছোঁ তলত যিটো সংখ্যা পূৰণ কৰিম ওপৰতো সেইটো সংখ্যাই পূৰণ কৰিম তেতিয়াহে একে হৈ থাকিব নহ'লে উত্তৰটো বেলেগ হৈ যাবগৈ 8 7 গুণ 56 3 7 গুণ 21 এতিয়া যেহেতু দুইটাৰে হৰটো একে গতিকে আমি এডাল আঁচ টানি হৰটো তলত লিখিলোঁ ডিনমিনেটৰটো 56 আৰু -40 আছে +21 আছে 40ৰ আগত যেহেতু মাইনাছ চিন আছে গতিকে 40ৰ পৰা 21টো বিয়োগ কৰিব লাগিব কিমান পাম 19 আৰু ডাঙৰ সংখ্যাটো কি হয় 40ৰ আগফালে কি চিন আছে মাইনাছ গতিকে মাইনাছ চিন হ'ব এইটো আমাৰ শুদ্ধ উত্তৰ এতিয়া এইটো এটা সিম্পলিফিকেশ্যনৰে কুৱেশ্যন হয় আমাক সিম্পলিফাই কৰিব দিছে চাওক ব্ৰেকেটৰ মাজত একো চিন নাই মানে পূৰণ চিন এটা আছে ইয়াতে ব্ৰেকেটৰ মাজত একো চিন নাই মানে পূৰণ চিন এটা আছে ব্ৰেকেট মানে পূৰণ এতিয়া এইটো দুই ধৰণে কৰিব পাৰি প্ৰথমতে মই এটা নিয়মেদি কৰি দেখাই লৈছোঁ যে সমান চিন দিলোঁ 1ৰ পৰা 1/2 মাইনাছ কৰিব লাগে কেনেকৈ কৰিম যে ইয়াৰ তলত একো নাই মানে 1 এটা আছে গতিকে 1 আৰু 2ৰ এলচিএম 2 1ৰ লগত কিমান পূৰণ কৰিলে 2 হয় 1ৰ লগত 2 পূৰণ কৰিলে 2 আৰু 2ৰ লগত 1টো পূৰণ কৰি আমি দেখাই দিছোঁ 2ৰ লগত 1টো পূৰণ কৰি মাইনাছ এতিয়া 2ৰ লগত কিমান পূৰণ কৰিলে 2 পাম 1 এই 1ৰ লগত এই ওপৰৰ 1টো পূৰণ কৰিব লাগিব ব্ৰেকেট আছে ব্ৰেকেট থাকক তাৰপিছত এতিয়া আমি এইখিনি সলভ কৰিম 1ৰ পৰা 1 - 3টো আমাক বিয়োগ কৰিব দিছে একে 1ৰ তলত একো নাই মানে 1 এটা আছে গতিকে 1 আৰু 3ৰ এলচিএম 3 তলতো 1 এটা আছে লিখিয়ে দিওঁ 1ৰ লগত কিমান পূৰণ কৰিলে 3 পাম 3 আৰু 3ৰ লগত ওপৰৰ 1টো পূৰণ কৰিব লাগিব মাইনাছ চিন আছে কাৰণে মাইনাছ চিন দিলোঁ 3ৰ লগত কিমান পূৰণ কৰিলে 3 পাম 1 এই 1ৰ লগত 1 পূৰণ কৰিলোঁ আকৌ এতিয়া এইটো ব্ৰেকেটৰ কাম কৰিম 1ৰ পৰা
মাইনাছ কৰিব দিছে 1/4 কেনেকৈ কৰিম একৰ তলত একো নাই মানে এক এটা আছে 1 আৰু 4 এলচিএম হৈছে 4 একৰ লগত কিমান পূৰণ কৰিলে 4 একৰ লগত 4 পূৰণ কৰিলে 4 আৰু এই 4 লগত এই ওপৰৰ একটো পূৰণ কৰি দিম মাইনাছ 4 লগত কিমান পূৰণ কৰিলে 4 পাই 1 4 পূৰণ 1 4 এই একৰ লগত এই ওপৰৰ একটো পূৰণ কৰি দিম আপোনালোকৰ বহুতেই বস্তুটো জানেই কিন্তু এনেকুৱা হ'ব পাৰে যে কোনোবা নাজানিবও পাৰে তো মোৰ ভিডিঅ'টো চাই যোনে নাজানে তেওঁ শিকি গৈছে আৰু যোনে জানে তেওঁ কিছু নহয় কিছু শিকিছে বস্তু এতিয়া সলভ কৰিম ব্ৰেকেট কেইটা আমি এতিয়া উঠাই দিম ডাইৰেক্ট 2 লিখিলো 2 গুণ 2 1 গুণ 1 2 পৰা 1 গলে 1 পূৰণ চিন দিলো কাৰণ কৈছিলে নহয় যে ব্ৰেকেটৰ মাজত একো চিন নাই মানে পূৰণ চিন আছে এতিয়া ইয়াতে আহো যে তলত 3 3 গুণ 3 1 গুণ 1 3 পৰা 1 গলে 2 থাকে আকৌ পূৰণ চিন তলত 4 4 গুণ 4 1 গুণ 1 4 পৰা 1 মাইনাছ কৰিলে 3 পাই এতিয়া এই 3টোৰ লগত এই 3টো কাটি যাব এই 2টোৰ লগত এই 2টো কাটি যাব থাকিল কি 1 আৰু ইয়াত 4 গতিকে এনসাৰটো আমাৰ কি হ'ব 1/4 এতিয়া আমাৰ শুদ্ধ উত্তৰ এতিয়া এক্সাম হল আমি কেনেকৈ কৰিম আমি এক্সাম হল এনেকৈ পাতি নাথাকো আমি ডাইৰেক্ট লিখিম যে 1ৰ পৰা যেতিয়া হাফ মাইনাছ কৰা হয় এটো যদি 4ৰ পৰা 2 মাইনাছ কৰো কি পাও 2 1ৰ পৰা আধা মাইনাছ কৰিলে কিমান পাম আধাই পাম আধা মানে 1/2 এতিয়া 1ৰ পৰা 1/3 মাইনাছ কৰিব দিছে 1ৰ পৰা 1/3 মাইনাছ কৰিবলৈ দিছে তাৰ মানে আমি এটো মনতে কৰি ল'ব লাগিব যে 1ৰ পৰা যেতিয়া 1/3 মাইনাছ কৰা হয় তেতিয়া আমি কিমান পাম 2/3 আৰু একো চিন নাই মানে পূৰণ চিন হ'ব 1ৰ পৰা মাইনাছ কৰিব দিছে 1/4 যেতিয়া 1ৰ পৰা 1/4 টো মাইনাছ কৰিব দিব তেতিয়া তাৰ ডাইৰেক্ট লিখিব লাগিব আমি 3/4 এই 3টো এই 3ৰ লগত কাটি যাব 3 3 কাটিল 2 2 কাটিল থাকিল কি 1/4 এতিয়া মই যে কৈ আছো যে 1ৰ পৰা 1/4 টো মাইনাছ কৰিলে ডাইৰেক্ট আমি 3/4 লিখিব লাগিব আমি এনেকৈ বুজি ল'ব পাৰো 1 মানে কি ইয়াতে এটো যে আমাক দিছে 1 - 1/4 এই একটোক আমি 4/4 লিখিব পাৰো আৰু -1/4 যেতিয়া হৰটো একে হৈ যাব তেতিয়া আমি কি কৰিম তলত হৰটো লিখো আৰু ওপৰ দুটা সংখ্যা দিছে হেতু আমি যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ এটা যেটো বিয়োগ চিন আছে 4 পৰা 1 মাইনাছ কৰিলে ডাইৰেক্ট 3 লিখিব পাৰো তেনেকৈ 1 - 1/3 যেতিয়া থাকিব 1 টোক আমি 3/3 লিখিব পাৰো কাৰণ ওপৰত যেটো সংখ্যা আছে তলত যদি সেই একেটা সংখ্যাই থাকে তেতিয়া কটাকটি গৈ একে হয় গতিকে 1ক আমি 3/3 লিখিছো যাতে আমাৰ এইটো কৰোতে সুবিধা হয় -1/3 3/3 - 1/3 ডাইৰেক্ট লিখিব লাগিব 2/3 মই ধৰিব পাৰিছো যে কিছু হলো আপোনালোকে এটো বুজিব পাৰিছে যদি কিবা বুজাত অসুবিধা হৈছে আপোনালোকে কমেন্টত ক'ব মই ইয়াতকে আৰু ভালকে যদি বুজাব পাৰো তে নিশ্চয়কৈ মই বুজাই দিম এতিয়া এইটো প্ৰশ্ন কৰো হক ইয়াতে সব অফ আছে গতিকে আমি কেনেকৈ প্ৰথমতে মই সমুকৈ বুজাই লৈছো যে সমান চিন দিলো এতিয়া চাব ইয়াতে অফ আছে ইয়াতে এটা অফ আছে ইয়াতে এটা অফ আছে এই অফটো আমি উঠাব লাগিব অফ মানে কি বুলি কৈছিলো পূৰণ এতিয়া পূৰণ চিন দিম তাৰ পিছত ইয়াতে চাব -4 / 8 * 2 আমি এটো কি কৰিব লাগিব -4 / 8 * 2 এনেকৈ লিখিব লাগিব তাৰ পিছত ইয়াতে আছে 72 / 18 ইয়াক কেনেকৈ লিখিম 72 / 18 অফ আছে অফ মানে পূৰণ 2 লগত 3 পূৰণ কৰিলে কিমান হ'ব 6 গতিকে এনেকৈ ক্যালকুলেশন বিলাক আমি অলপমান প্ৰশ্নতে কৰি লম তেতিয়া আমাৰ কৰোতে সুবিধা হ'ব এতিয়া ডাইৰেক্ট কৰো সমান চিন কাটি দিলো 18 / 3 মানে কিমান পাম 6 অফ মানটো পূৰণ চিনেই 2 লগত 5 পূৰণ কৰিলে কিমান হ'ব 10 এটো লিখিলো যোগ চিন আছে 72 / 18 এটো আছে না 72 / 18 18 4 গুণ 72 4 লিখিলো অফ মানে পূৰণ 2 3 গুণ 6 লিখিলো মাইনাস ইয়াতে 4/8 * 2 হৈ আছে ইয়াক আমি এনেকৈ লিখিব পাৰো 2 4 গুণত 4 4 কাট খাই 1 থাকি যাব এতিয়া যদি কৰিব যাও 6 2 গুণ 60 যোগ 6 4 গুণ 24 বিয়োগ 1
60 লগত 24 যোগ কৰিলে কিমান পাম 84 -1 কিমান পালোঁ 83 এতিয়া আমি অপশ্যন কেইটালৈ চালোঁ 83 ক'ৰবাত আছে নেকি নাই মানে হৈ গ'ল ইয়াতে ভুল গতিকে আমি যিমান কৰি আছিলোঁ সব ভুল হৈ গ'ল মই প্ৰথমতে কৈছিলোঁ যে আমি প্ৰথমৰ পৰাই মন দি কৰিব লাগিব এতিয়া চাওঁ হওক কেনেকৈ আমি এইটো কৰিব পাৰোঁ চাওক আমাৰ ভুলটো ক'ত হ'ল যে ইয়াত যে আমি অফ আছিলে সেই অফটো আমি কৰিব ভালকৈ নিশিকিলোঁ যদি শিকিলোঁ হয় তেতিয়া প্ৰথমতে উত্তৰটো শুদ্ধকৈ ওলালে হয় এতিয়া বহুতে পাৰিলে ভাবিব ই প্ৰথমতে ভুলকৈ কৰি লৈছে সি নিজে ওলাব নোৱাৰিলে আকৌ এবাৰ কৰি দেখাব আহিছে চাওক ভাবাটো যিকোনো ধৰণৰ ভাবি ল'ব পাৰে মোৰ কামটো হৈছে যে আমি পৰীক্ষা হলত আমাৰ মাইণ্ডছেটটো কেনেকুৱা থাকে পৰীক্ষা হলত আমাৰ এনেও স্পীডতে কৰিব মন যায় অংকবিলাক আৰু কৰোঁতে কৰোঁতে কি যায় ভুল হৈ যায় আকৌ অংকটো কৰিবলগীয়া হয় সেইকাৰণে মই ইয়াতেই কেনেকুৱা এটা চিটুৱেশ্যন হয় সৰুকৈ দেখাব চেষ্টা কৰিলোঁ যদি আপোনালোকে ভাবিছে যে ই নাজানে ভুলকৈ কৰিছে তেতিয়া ভাবিব পাৰে একো নাই কিন্তু যদি শিকিব বিচাৰিছে তেতিয়াহ'লে শিকি ল'ব পাৰিব এতিয়া আহক অংকটো কৰোঁ চাওক ইয়াতে আছিলে অফ আৰু ইয়াতো এটা অফ আছিলে ভি বদমাছ ৰুল মতে কি কৈছিলোঁ যে অফৰ কামটো আগতে কৰিব লাগিব যিহেতু ইয়াতে বাৰ নাই ব্ৰেকেটো নাই যিহেতু ইয়াতে বাৰ আৰু ব্ৰেকেট একোৱেই নাই গতিকে ভি বদমাছ VBO মানে কি কৈছিলোঁ অফ মানে পূৰণ গতিকে অফৰ কামটো আগতে কৰি ল'ব লাগিব কেনেকৈ কৰিম এই 3 of 2 যে দিছে মানে কি 3 পূৰণ 2 ইয়াত যে 18 of 2 দিছে মানে 18 পূৰণ 2 এইটোহে বুজাইছে এতিয়া 3ৰ লগত 2 পূৰণ কৰিলে কিমান পাম 6 আৰু 18 ডিভাইড বাই এইটো মানে 18 ডিভাইড বাই 6 হ'ব ইনটু 5 এইটো এনেকৈ আহিব প্লাছ আছে প্লাছ দিলোঁ 72 ডিভাইড বাই 18 of 2 18 of 2 মানে কিমান 18 লগত 2 পূৰণ কৰিলে 36 এই 72 ডিভাইড বাই 36 হ'ব ইনটু 3 যে আছে এইটো ইয়াতে হ'ব ইনটু 3 আকৌ -4 ডিভাইড বাই 8 -4 ডিভাইড বাই 8 ইনটু 2 এইটো যেনেকৈ আছে তেনেকৈ থাকিব এতিয়া আমাৰ কৰোঁতে শুদ্ধ উত্তৰ ওলাব 6 3 গুণ 18 3 5 গুণ 15 যোগচিন আছে যোগচিন দিম 36 দুগুণ 72 2 পূৰণ 3 6 চাওক এনেকৈ কৰিব পাৰি যে 4 দুগুণ 8 8 আৰু 8 1 হ'ব এনেকৈ কৰিব পাৰি যে 2 4 গুণ 8 4 1 4 -1 আহিব -1 15 6 21 21ৰ পৰা 1 গ'লে 20 বা 6ৰ পৰা 1 গ'লে 5 15 5 20 আমি কি পালোঁ 20 অপশ্যনত আছেনে অপশ্যন আছে অপশ্যন বিত আছে 20 গতিকে এইটোৱে আমাৰ শুদ্ধ উত্তৰ এতিয়া গম পালে নহয় যে পৰীক্ষা হলত আমাৰ ক'ত ভুল হৈ যায় গতিকে মন ধ্যান দি যদি আমি কৰোঁ আৰু ভি বদমাছ ৰুলটো যদি আমি প্ৰেক্টিছ কৰি থাকোঁ তেতিয়া আমাৰ চিম্পলিফিকেশ্যনত শুদ্ধ উত্তৰে ওলাব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব